10 বছৰ আগতে অসমত আৰবিক নামত হোটেল নাছিল, এখন হোটেলো নাছিল। মই এখন গুৱাহাটীতে ডাঙৰ হৈছো, হেদায়তপুৰত মুছলমান মানুহৰ ঘৰত খায়ে মই ডাঙৰ হৈছো। এতিয়া আৰবিক নামৰ হোটেলবোৰ কিয়? ইণ্ডিকেশ্যন নহয় জানো ইয়াত কি পোৱা যায়? ৰিকনচিলিয়েশ্যন হ'ব লাগিব সমাজৰ মাজত, কথা পাতিব লাগিব, কথা দাবালে নহ'ব, তেতিয়া সংঘৰ্ষ হৈয়ে থাকিব। কথা যেতিয়া পাতিম, যোৱাকালি মই বৰাক ভেলীত মই গৈ আছো কৰিমগঞ্জৰ পৰা শিলচৰলৈকে, আহমেদিয়া হোটেল, আহমেদিয়া হোটেল, আৰু সন্মুখত অলপ আগত 200 মিটাৰৰ দূৰত মন্দিৰ। হোৱাট ইজ দেট ইণ্ডিকেশ্যন? এতিয়া আপোনালোকে যদি কয় নহয় ইয়াত কিবা নিবিচাৰে, তেতিয়াহ'লে বুজি ল'ব যে ময়ো অসমৰ হোম মিনিষ্টাৰ, ক'ৰবাত যদি অবৈধ মদ বিক্ৰী হৈ আছে মই এইটোও গম পাম, অবৈধ মাংস বিক্ৰী হৈ থাকিলে মই এইটোও গম পাম। গতিকে ব্লেমটো বাদ দিয়ক, এইটোৱে সমস্যাৰ সমাধান নকৰে। বহিলে কথা পাতিলে সমাধান ওলাব। আৰু আপোনালোকে